মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাটৰ কুমাৰপট্টি 2 নম্বৰ ৱাৰ্ড। মই তাত বৰ্তমান উপস্থিত আছোঁ আৰু মই এইসকল ভোটাৰ যিসকলে আজি তেওঁলোকৰ নিজৰ কথা ক'ব যে বিগত সময়ছোৱাত তেওঁলোকে কি পালে কি নাপালে। হয়, আমি এনেকুৱা এগৰাকী প্ৰতিনিধিয়ে বিচাৰোঁ 2 নম্বৰ ৱাৰ্ডৰ পৰা, মানে 2 নম্বৰ ৱাৰ্ড বুলিয়ে নহয় গোলাঘাটৰ পৰা, যিগৰাকীয়ে আমাৰ সাধাৰণ সমস্যাখিনি বুজি পাইছে বা আমাৰ কামখিনি যিখিনি ল'ৰা ছোৱালীখিনি নিবনুৱা ল'ৰা ছোৱালীখিনিৰ কাৰণে চিন্তা কৰে বা আমাৰ ৱাৰ্ডটোৰ আমাৰ গোলাঘাটখনৰ সমস্যাখিনি বিভিন্ন সমস্যাখিনি যিখিনি আছে বহুত হৈ গ'ল আৰু যিখিনি আছে সেইখিনিও যাতে। আপোনালোকৰ মূল সমস্যা কি? মূল সমস্যা আমাৰ ৱাৰ্ডত এতিয়া আছে ড্ৰেইনখিনি হোৱা নাই, পানীৰ সমস্যা, ৰাস্তা অলপমান কাম আছে, ড্ৰেইনৰ কামখিনি বিশেষকৈ আছে আমাৰ 2 নম্বৰ ৱাৰ্ডত। বিগত সময়ছোৱাত কেনেধৰণৰ কাম হৈছে? কাম হৈছে, কাম বহুতেই হৈছে, মানে বৰ্তমান চৰকাৰখনৰ যিখিনি কাম কৰিলে বহুতেই কৰিলে, যিখিনি থাকি গ'ল এই 5 বছৰত আকৌ হ'লে কৰিব বুলি আমি আশাবাদী হ'ব বুলি পেলাই। মোৰ লগত আৰু এগৰাকী বাইদেউ আছে। বাইদেউ, উঠি অহা ল'ৰা ছোৱালী প্ৰজন্মৰ তেওঁলোকে বহুত সুবিধা দিছে, পঢ়া শুনাৰ পৰা আপোনাৰ ৰেচন পাতিৰ পৰা চাউলৰ পৰা পানীৰ পৰা আপোনাৰ আৰু বহুত আমি সুবিধা পাইছোঁ। এইসকল গোলাঘাটৰ যি 2 নম্বৰ কুমাৰপট্টি, আৰু তেওঁলোকৰ এটাই কথা যে বিগত সময়ছোৱাত চৰকাৰৰ পৰা তেওঁলোকৰ যথেষ্ট সন্তুষ্ট যদিও কিছু তেওঁলোকৰ আছে, আৰু আমিও আশা ৰাখিছোঁ যে হ'বলগীয়া যি চৰকাৰৰ তেওঁলোকৰ যিগৰাকী প্ৰতিনিধি ইয়াৰ পৰা জয়লাভ কৰিব তেওঁলোকৰ যি আশা আকাংক্ষা আছে বাস্তৱত পৰিণত কৰিব পাৰিব।